মানে PM কিষাণ হিতাধিকাৰীসকলৰ কাৰণে এক খুবেই ইম্পৰ্টেণ্ট আপডেট। যিসকলে PM কিষাণ পাই আছিলে তেওঁলোকৰ বহুতৰে এনেকুৱা প্ৰব্লেম হৈছে যে PM কিষাণৰ পইচাটো অহা নাই, বা আপোনাৰ লেণ্ড ডিটেইলছটো মিছমেচ দেখুৱাই আছে, বা নেম কাৰেকশ্যন কৰিব লাগে, বা এড্ৰেছটো ভুল হৈ আছে, বা বহুতে এনেকৈ এপ্লাই কৰিছে যে যিটো নিজৰ নামৰ মাটি আছে সেইটো নিদি বেলেগৰ নামৰ মাটি যিটো আছে সেইটো এনৰল হৈ গ'ল। এনেকুৱা ধৰণৰ বহুতৰ প্ৰব্লেম হৈ আছে, বা বহুতৰ এনেকুৱা প্ৰব্লেম হৈ আছে যে ফেমিলি দুজনে পাই আছে, দেউতাকে ল'ৰাই পাই আছে, বা হাজবেণ্ড ৱাইফে পাই আছে। তেনেকুৱা ধৰণৰ বহুতো প্ৰব্লেম হৈ আছে। সেই প্ৰব্লেমবিলাক আপোনালোকে কেনেকৈ ছল্ভ কৰিব, গোটেইখিনি প্ৰচেছ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। মই এতিয়া যে ক'লোঁ আপোনাৰ দুইজনে পাই আছে, দুজনৰ ভিতৰৰ পৰা এজনে এটা চাৰেণ্ডাৰ কৰিব লাগিব। সেই চাৰেণ্ডাৰ কৰা প্ৰচেছটো মই নেক্সট আৰু এটা ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে চাৰেণ্ডাৰটো কেনেকৈ কৰিব। ঠিক আছে, এতিয়া মই আপোনালোকক দেখুৱাই দিম যে যিসকলে অলৰেডি PM কিষাণ পাই আছিলে কিন্তু যোৱা দুটা কিস্তি বা এটা কিস্তি অহা নাই, বা লেণ্ড মিছমেচ দেখুৱাই আছে, বা ফৰেষ্ট এৰিয়া বুলি আহি আছে, বা ষ্টেটাছত দেখুৱাই আছে যে এলিজিবল নহয়। এলিজিবল নোহোৱাৰ কাৰণ হৈছে যে মাটিৰ যিটো নামজাৰি কৰিছিলে 19ৰ আগত কৰিছিলে, 1 তাৰিখ 2 মাৰ্চ 2019ৰ আগত কৰিছে নে 1 তাৰিখ 2 মাৰ্চ 2019ৰ পিছত কৰিছে, তাত এটা খেলিমেলি লাগি আছে। সেই বস্তুখিনি আপোনালোকে কেনেকৈ ঠিক কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি দেখা পাইছে আপডেট অফ মিছিং বেনিফিচিয়াৰী ইনফৰমেশ্যন, মানে বেনিফিচিয়াৰী কি বস্তুটো মিছিং হৈ আছে। ইয়াত আপুনি যদি চেক কৰে, মই যিটো কৰি আছোঁ ইয়াত আপুনি দেখা পাইছে ইনকমপ্লিট আইডেণ্টিটি অফ প্ৰিভিয়াছ অ'নাৰ ডিটেইলছ। ইয়াত আপোনাৰ বেলেগ কিবা প্ৰব্লেমো আহিব পাৰে। ঠিক আছে, এইটো মই যিটো কৰি আছোঁ তাৰ এইটো প্ৰব্লেম আহি আছে যে প্ৰিভিয়াছ অ'নাৰৰ ডিটেইলছটো ইনকমপ্লিট হৈ আছে। ইয়াতে কি কৰিব লাগিব, এডিট কৰি পেলাই এইটো কামটো কমপ্লিট কৰিব লাগিব। ঠিক আছে, তাৰ কাৰণে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহিব। ঠিক আছে, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব আপোনালোকে PM কিষাণ। PM কিষাণ চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত ইয়াত আপুনি কি কৰিব, প্ৰথমৰ যিটো লিংক আহি আছে PM কিষাণৰ, ঠিক আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে PM কিষাণৰ গোটেই ডিটেইলছটো এনেকৈ আহি গ'ল। ঠিক আছে, আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত বহুতকেইটা অপশ্যন আপুনি দেখা পাইছে। ঠিক আছে, ইয়াত আপুনি একদম কৰ্নাৰত দেখা পাইছে মিছিং আপডেট মিছিং ইনফৰমেশ্যন। ঠিক আছে, মিছিং আপডেট ইনফৰমেশ্যনৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনাৰ আধাৰ নাম্বাৰ নহ'লে আপোনাৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে, ঠিক আছে, PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি পেলাই আপোনাৰ ডিটেইলছটো আপুনি চেক কৰি ল'ব। ঠিক আছে, এইটো আপুনি প্ৰত্যেকে যিসকলে PM কিষাণ পাই আছে তেওঁলোকে প্ৰত্যেকে এইটো কাম কৰিব পাৰে। যদি আপোনালোকে এইটো কৰে তেতিয়াহ'লে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ PM কিষাণটো প্ৰব্লেম আছে নে নাই। যদি প্ৰব্লেম আছে তেতিয়াহ'লে মই যেনেকৈ কৰি আছোঁ তেনেকৈ আপোনালোকে নিজে নিজে কৰি ল'ব পাৰিব। একদম ইজি হয়, মই চিম্পুল হিচাপে আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নহ'লে আপুনি আধাৰ নাম্বাৰ দি পেলাই আপোনাৰ পেজটো খুলি ল'ব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ কি প্ৰব্লেম আহি আছে। মই যিটো কৰি আছোঁ ইয়াত দেখুৱাই আছে ইনকমপ্লিট আইডেণ্টিটি অফ প্ৰিভিয়াছ অ'নাৰ ডিটেইলছ। ঠিক আছে, এইটো অপশ্যন আহি আছে। তাৰপিছত আপোনাৰ ফাৰ্মাৰ ডিটেইলছ গোটেইখিনি অপশ্যন এনেকৈ খোল খাই যাব। তাৰপিছত আপুনি কি কৰিব, তলত আপুনি OTP দি পেলাই আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত ইয়াত আপুনি দেখা পাইছে আপডেট বাই লেণ্ড ট্ৰান্সফাৰ ডেট। আপোনাৰ লেণ্ড ট্ৰান্সফাৰ যিটো আপডেটৰ ডেট আছে সেইটো আপোনাৰ 1 তাৰিখ 2 মাৰ্চ 2019ৰ আগত নে 1 তাৰিখ 2 মাৰ্চ 2019ৰ পিছত। ঠিক আছে, আপুনি যে মাটি ট্ৰান্সফাৰ কৰিছে সেইটো আপোনাৰ 1 তাৰিখ 2 মাৰ্চ 2019ৰ আগত হ'ব লাগিব। যদি পিছত হয় তেতিয়াহ'লে কিন্তু আপোনাৰ নহ'ব। ঠিক আছে, তেনেকৈ আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিব, আৰু আপুনি আধাৰ অথেণ্টিকেশ্যনৰ কাৰণে আপুনি ক্লিক কৰিব। অথেণ্টিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি আপোনাৰ কেটেগৰী চিলেক্ট কৰিব। তাৰপিছত আপুনি একচেপ্টেঞ্চ ফৰ PM কিষাণ মানধন যোজনা ইয়াত আপুনি য়েছ কৰিব। তাৰপিছত আপোনাৰ ফেমিলি ডিটেইলছ। ঠিক আছে, ইয়াত আপোনাৰ ফেমিলি মেম্বাৰ ডিটেইলছ যদি আছে আপোনাৰ, তেতিয়াহ'লে আপুনি যদি মেৰিড হয় তেতিয়াহ'লে আপোনাৰ ৱাইফৰ নামটো আপুনি দিব পাৰে। ঠিক আছে, আপুনি যদি মেৰিড নহয় তেতিয়াহ'লে আপুনি ছিংগল দিব পাৰে। ঠিক তেনেকৈ আপোনাৰ ডিটেইলছটো ফিল আপ কৰিব। ঠিক আছে, তাৰপিছত আপুনি তলত আহিব। ইয়াত ফেমিলি মেম্বাৰ ডিটেইলছত আপুনি ছিংগলছ যদি দিয়ে তেতিয়াহ'লে আপোনাৰ ডিটেইলছখিনি ফিল কৰিব নালাগে, ৱাইফৰ ডিটেইলছখিনি। যদি আপুনি যদি মেৰিড দিয়ে তেতিয়াহ'লে ৱাইফৰ ডিটেইলছ ফিল কৰিব লাগিব। তাৰপিছত আপুনি তলত দেখা পাইছে আপোনাৰ লেণ্ড ডিটেইলছটো অলৰেডি এটা আহি আছে। যদি সেইটো আপোনাৰ একচুৱেল লেণ্ড হয় তেতিয়াহ'লে আপুনি ট্ৰিক মাৰ্কৰ ক্লিক কৰিব, আৰু আপুনি নেক্সটত ক্লিক কৰি পেলাই আপোনাৰ ডিটেইলছখিনি দিব। যদি আপোনাৰ সেইটো নহয়, ঠিক আছে, ওপৰত যিটো আহি আছে সেইটো যদি নহয় তেতিয়াহ'লে আপুনি নতুনকৈ আকৌ আপোনাৰ লেণ্ড ডিটেইলছ যিটো আপোনাৰ নিজৰ হয় সেই ডিটেইলছটো ইয়াত আপুনি খাতা নাম্বাৰ, আপোনাৰ লেণ্ড ট্ৰান্সফাৰ ডেট, তাৰপিছত আপোনাৰ লেণ্ড ট্ৰান্সফাৰ ডিটেইলছ গোটেইখিনি বস্তু আপোনাৰ ইয়াত দিব লাগিব। ঠিক আছে, আৰু আপোনাৰ লাষ্ট ভিজিটিং ডেট, আপোনাৰ সেই গোটেই ডিটেইলছখিনি আপুনি জমাবন্দী কপিত পাই যাব। অৰ্থাৎ আপোনাৰ যিটো পাট্টা নাম্বাৰ আছে, অৰ্থাৎ আপোনাৰ যিটো পাট্টা আছে, পাট্টাত আপুনি গোটেই ডিটেইলছখিনি পাই যাব। ঠিক আছে, ঠিক তেনেকৈ আপুনি ফিল আপ কৰি পেলাই এড লাইন কৰিব। ঠিক আছে, এড লাইন কৰাৰ পিছত আপুনি তলত আহিব। তাৰপিছত ইয়াত যিটো অপশ্যন আছে যে FFA যিটো অপশ্যন আছে ইয়াত আপুনি ন' কৰিব।
তাৰপিছত আপুনি সেলফ ডিক্লাৰেশ্যনটো আপুনি ক্লিক কৰিব সেলফ ডিক্লাৰেশ্যন ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ ল্যান্ড আপলোড কৰাৰ এটা অপচন আহিব ঠিক আছে ইয়াত আপোনাৰ ল্যান্ড ডিটেইলছটো আপুনি সিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আপলোড ল্যান্ড ডকুমেন্টছ আপোনাৰ জমাবন্দী কপিটো ইয়াত আপলোড কৰিব লাগিব ঠিক আছে আপুনি জমাবন্দী ডকুমেন্টছটো আপলোড কৰাৰ পিছত আপোনাৰ আপডেট সাকসেসফুলি হৈ যাব সো আপুনি তাৰ পিছত আপুনি ষ্টেটাসটো চেক কৰি থাকিব যে আপোনাৰ আপডেটটো কমপ্লিট হৈছে নে নাই সো আজিৰ এই ভিডিও